মাশাআল্লাহ আসসালামু আলাইকুম রহমতুল্লাহি বাৰাকাতুহু। এই চাওক আপোনালোকে ইস্তেমাৰ চাৰিওফালে মানুহৰ ভিৰ লাগিবলৈ আৰম্ভ কৰিছে আৰু এই ইস্তেমাৰে মূল পেণ্ডেল আৰু মূল পেণ্ডেলৰ ভিতৰতো অসংখ্য মানুহ গোট খাইছে আৰু মানুহ গাড়ীয়ে গাড়ীয়ে আহি আছে। এতিয়া আমাৰ মাজত দুখন গাড়ী আহিছে আৰু এই দুখন গাড়ী আপোনালোকে দেখিছে, দুখন গাড়ী গৈ আছে এইফালে আৰু এয়া ইস্তেমাৰ সন্মুখৰ ভাগটো এইটো। এফালে গোটেইখিনি কমৰা বা গোটেই বস্তুখিনি সম্পূৰ্ণ হৈ উঠিছে আৰু মানুহবিলাক আহি আছে, চাই আছে। আপোনালোকে দেখিবলৈ পাইছে যে এয়া ইস্তেমাৰ মূল প্ৰৱেশদ্বাৰ আহি ইয়াতে সোমাইছে। এইটো সন্মুখৰ ভাগটো একদম আগৰ ফালৰ এইখিনি মই দেখুৱাই আছোঁ আপোনালোকক। আৰু এই ইস্তেমাৰ যি কাৰুকাৰ্য সঁচাকৈ ইয়াত ভাবিবলগীয়া যে ইমান কম সময়ৰ ভিতৰত ইমান বৃহৎ পেণ্ডেল যিটো সাজি উলিওৱা হৈছে। আৰু দেখিছে আপোনালোকে এই সূতাবিলাক যেফালৰ পৰাই আপোনালোকে এংগুল কৰি চাব, এই সূতাবিলাক সেইফালেই চিধা হৈ থাকে। সঁচাকৈ এইটো আচৰিত ধৰণৰ এটা কলা বুলি ক'ব লাগিব। গতিকে আপোনালোকে আহক, সকলোৱে আহি ইস্তেমাত যোগদান কৰক, দলে বলে আহি যোগদান কৰক। সকলো ধৰণৰ সা সুবিধা ইয়াত যিটো হাজতৰ পেচাব পায়খানা সকলোবিলাক কৰা হৈছে আৰু সেইবিলাক ইতিমধ্যে সকলো সম্পূৰ্ণ হৈ উঠিছে। আহক, আহি 25, 26, 27 তাৰিখত ইস্তেমাৰ আপোনালোকে শুনক। আল্লাহৰ অলিসকল আহিব, এই যিসকল বুজুৰ্গ আছে তেওঁলোকে আহি ইয়াতে বহুত দামী দামী কথা, বহুত উচ্চ পৰ্যায়ৰ কথা, যিটো মানসিকভাৱে আৰু তেওঁলোকে আমাক মানসিক উৎকৰ্ষ সাধনত সহায় কৰিব। আৰু আধ্যাত্মিকতা ইয়াত আছে। আধ্যাত্মিকতাটো তেওঁলোকে বহুতখিনি আধ্যাত্মিকতাৰ ওপৰত কথা পাতিব আৰু সেইটো আমাৰ খুবেই প্ৰয়োজনীয় কথা। গতিকে তেনেধৰণে যিবিলাক বস্তুৰ জৰিয়তে আমাক তেওঁলোকে আপ্লুত কৰিব আৰু আমাক পৰকালত কেনেকৈ আমি সহজে থাকিব পাৰোঁ, যিটো কালৰ কোনো সীমা নাই, সীমাহীন জিন্দগীটোৰ বিষয়ে তেওঁলোকে আলোচনা কৰিব। আহক ইনশাআল্লাহ 27 তাৰিখে দোৱা হ'ব, সকলোৱে দোৱাত চিৰকত হ'ব। আল্লাহ তাআলা আমাক সকলোকে চিৰকত কৰাৰ তৌফিক দান কৰক। আমিন।